গোলচৰ মনটো আনন্দৰে ভৰি উঠিল। বাইটিয়ে তেনেহ'লে মোৰ মনৰ কথা বুজিছে, তৰাক মোলৈ দিব। সি মাথোন তলমূৰ কৰি বহি থাকিল। বহাৰ পৰা উঠি দুৱাৰখনৰ ডাংডল চাই কপাহীয়ে ক'লে, চেনিমাইৰ কথা পিছে ভাবি নাথাকিবি। মোৰ সমান মৰমটোক অন্য কোনে কৰিব অ'? এৰা, আজিলৈকে এনেকুৱা এষাৰ মৰমৰ কথা তাক কোনোৱে কোৱা নাই। কপাহীলৈকো তাৰ মৰম লাগিল। অলপ পৰ মনে মনে থকাৰ পাছত সি খেপ ঢুকি কোনোমতে ক'লে, মোকণ ক'ৰবাত থৈ দে, ৰাতি বহুত হ'ল, মই যাওঁ। যাওঁ? তই গ'লে মই অকলে কেনেকৈ থাকিম? যাওঁ যদিনো আহিছিলি কেলৈ? গোলচে একো নামাতিলে। এৰা, তৰা ঘৰত নাই। সি গুচি গ'লে কপাহীয়ে ভয় কৰিব। কোনোমতে সি ক'লে, এৰা, থাকোঁ বাৰু, পিছে ৰাতি নপুৱাতেই যাব লাগিব। গাঁৱৰ মানুহে দেখিলে দেখিব, তোৰ মতা মানুহটোৰ ইমানটো ভয়নে? কৈ কপাহী তাই ঢাৰি পাতি থকা কোঠাটোলৈ গ'ল। হাতত তাই চাকিটো লৈ গ'ল। তাই অলপ ঢাৰি পিঠিখন জাৰি জোকাৰি দিলে। তাৰ পাছত তাক মাতিলে, আহ, শুই থাকি, ৰাতি বহুত হ'ল। বিচনাত পৰি গোলচে ক'লে, আৰু বিচনা আছে জানো? তইনো ক'ত শুবি বাইটি? ৰিহাখন গাৰ পৰা দলি মাৰি থৈ চাকিটো নুমুৱাই কপাহীয়ে ক'লে, ক'ত আৰু বিচনা আছে? চাওঁ, অলপ সিফালে যা। একাষৰীয়া হৈ গোলচ নিতাল মাৰি পৰি ৰ'ল। তাৰ গাৰ কাষ চাপি গৈ কপাহীয়ে তাৰ মুখৰ কাষলৈ মুখখন নি ক'লে, তই একো নেভাবিবি। আজিৰ পৰা মোক আৰু বাইটি বাইটিকৈ মাতি নাথাকিবি। মই কিবা তোৰ বায়েৰ নে? গোলচেও বুজিলে যে কপাহী কোনোদিনেই তাৰ বায়েক নাছিল। ৰাতি নিজম পৰি আহিছিল। বেৰৰ মাজেদি জোনাকত হালধীয়া ৰেখা কিছুমান ভিতৰ সোমাই আহিছিল। গোলচে অনুভৱ কৰিলে যে সি অতদিনে তৰাক বিচৰা নাছিল, সি কপাহীকেই বিচাৰিছিল। গোলচৰ বাপেকৰ বেমাৰ টান। খবৰটো পামলৈকে পঠোৱা হৈছিল। গোলচ কিন্তু নাহিল। তালৈ লোভো লগাই পঠালে। বুঢ়াৰ কোনদিনা কি হয় ঠিক নাই। কিবা এটা হোৱাৰ আগতে মাটি সম্পত্তি ভাগ কৰি দি থৈ যাবলৈ ওলাইছে। সেই দেখিয়ে তোক মাতিছে। তথাপি সি নেমানিলে। বোপাইৰ পুতেক হওঁ যদি সম্পত্তিৰ ভাগ হেনো পামেই, আৰু নেপালেও নেলাগে। আৰু আছে বা কি ফুটুকাৰ ফেন খোপা, নিদিলে নিদিব, হাত দুখন আছে, নিজে ঘটি লওক। এই কাৰণতে মাকৰ লগতো গোলচৰ মতান্তৰ হ'ল। বুঢ়াৰ অসুখ টান জানি মানুহে কোৱাত তাৰ মাক গিৰিয়েকক চাবলৈ গ'ল। এদিন গোলচ ঘৰলৈ আহি মাকক ঘৰত নেপালে। খবৰ কৰি যেতিয়া জানিলে যে আজি কেইবাদিনো মাক বাপেকৰ ওচৰত আছেগৈ, খঙত সি ঘৰৰ পৰা ওলাই গুচি গ'ল। গাঁৱৰ মানুহক কৈ গ'ল, মই আৰু নাহোঁ, পামতে থাকিম। বৌটিকো কবি হওক, ইয়ালৈ আৰু আহিব নেলাগে, তাতে থাকক। বৰপুতেক আছে, খুৱাব। গৰুকেইটা মই নেপালীক দি যাম ৰখিবলৈ। দুই এজনে তাক উপদেশ দিছিল, মানুহৰ ওপৰত সদায় খং ৰাখিব নেপায়। বাপেক মাকে নিজৰ ল'ৰা ছোৱালীক খং নকৰিনো কাক কৰিব? তয়ো যা, এবাৰ বুঢ়াৰ খবৰ কৰি আহগৈ। গোলচ কিন্তু নগ'ল। বেমাৰ পৰি থকা বাপেকক এবাৰ চাবৰ মন তাৰ অৱশ্যে গৈছিল, কিন্তু তাৰ প্ৰতিজ্ঞা সি নেভাঙে। তেতিয়া তাক আৰু কোনোবাই মানুহ বুলিবনে? মদত কা বাত। মাক ঘৰলৈ গুচি যোৱাত অৱশ্যে এক ৰকমে সি ভালেই পালে। তাৰ চিন্তা কমিল। ঘৰখন পৰি থাকিব, তাতনো আছে কিটো? মাকতকৈ তাৰ বেছি ভাৱনা আছিল গৰুকেইটাৰ। তাৰো দিহা সি কৰিলে। নেপালী গাঁৱৰ চক্ৰ বাহাদুৰে তাৰ গৰু ৰাখি দিব। তাৰ বাবে অৱশ্যে মাহতলিত হাল বাই ল'ব। বয়সৰ গৰু বাবুই। তৰা আৰু কপাহীৰ কথা বৰকৈ নেভাবিলেও চলিব। হ'ব কিবা এটা। কপাহীজনীয়েহে অলপ খেলি মেলি লগাই দিলে। পিছে তাইৰ সঁচাকৈয়ে তালৈ বৰ মৰম। কপালত যি আছে হ'ব। মাজকাতি। ধনশিৰিৰ পানী দিনে দিনে শুকাইছে। নৈৰ বুকুত বহল বহল পলসুৱা বালিচা পৰি পৰিছে। এইবোৰত আলু, সৰিয়হ, জলকীয়া, বেঙেনা ভাল হয়। শাওণ ভাদত নৈৰ পানীত বুৰি থকা পাৰৰ বিৰিঙনিবোৰ ওলাই পৰিছে। গোলচে ভঙা মাটিৰ লগতে এচিতা ওলাইছে। 3 পোৰামান হ'ব। অলপ দ চানিকীয়া। পিছে নৈৰ ফালে অলপ মাটি দি ল'ব পাৰিলে বাৰিষাও ওখ হৈয়ে থাকিব। এতিয়া বাম খেতি হ'ব। বাৰিষা বাওশালীও ৰুব পৰা যাব, যদিহে বৰবান নুঠে। বৰবান উঠিলে সকলো বুঢ়াই বেলেগ কথা। নতুন উদ্যম আৰু আশালৈ গোলচ মাটি ভঙাত লাগিল। পুৱাৰ পৰা আবেলিলৈকে তাৰ অন্য চিন্তা নাই। নিজৰ ববীয়াকৈ 3 পোৰামান মাটি উলিয়াই একচনীয়া পট্টা কৰি ল'ব পাৰিলে আৰু তাৰ চিন্তা নাথাকে। তেতিয়া বাপেকৰ মাটিলৈ আশা নকৰিলেও তাৰ চলিব। কোৰ, কুঠাৰ আৰু হাবি কটা দাৰে সি যিমান পাৰে হাবি বননি কাটি মাটি উলিয়াই যাব ধৰিলে। এহাতে মাটি মুকলি কৰিব পাৰিলে তাৰ যে ইমান আনন্দ লাগে,
সি অকলে তাৰ মাটিলৈ চাই হাঁহে। নৈখনে মৰম কৰিহে তাৰ সীমাত এই পলসুৱা চাপৰিটো এৰি গ'ল। ধনশিৰিলৈ তাৰ মৰম লাগি যায়। বানে বুৰাব নোৱাৰাকৈ আৰু অলপ ওখ কৰি যদি গ'লহেঁতেন। ৰ'দত ঘামি ভাগৰি শিমলজোপাৰ তলতে সি বহে। কোৰ কুঠাৰ মাৰি মাৰি তাৰ হাতৰ তলুৱাবোৰ টান হৈ গৈছে। সি তাৰ হাতৰ তলুৱাখন চকুৰ আগলৈ আনি চায়। হাতৰ তলুৱাত হেনো ভাগ্যৰ কথা লিখা থাকে। পিছে সি বুজি নাপায়। তলুৱাত কেইডালমান অঠালি পঠালি আগ। কোনে জানে সেইবোৰৰ অৰ্থ কি? আকাশখনৰ ফালে সি চায়। কাতিমহীয়া নিৰ্মল আকাশ। মনটো তাৰ মুকলি লাগে। সি অলপ আঁতৰৰ তাৰ পামৰ বহা ঘৰটোৰ ফালে চায়। সেইখিনিতে ঘৰ সাজিব লাগিব। বাৰীখন সি পাতিছেই। ভীমকল জাতিকলবোৰ লাগিছেই। কজলা উৰহীজোপাই গোটেই হেন্দালিখন ছানি পেলাইছে। এইবাৰ সৰিয়হডৰাও লহপহীয়া হৈছে। দুমুঠিমান পাব লাগে। গোলচে তাৰ হাতৰ ঠাৰিকেইডাললৈ চালে। বৰ ক'লা পৰি গৈছে হ'বলা। হেৰা, দিনৰ দিনটো এই কাতিমহীয়া ৰ'দতে থকা কথা। ক'লা নপৰিম কিয়? বহাৰ পৰা উঠি সি ধনশিৰিৰ পানীলৈ নামি গ'ল। এতিয়া পানী ফটিক ধাৰ যেন চাফা। হাত মুখবোৰ সি ভালকৈ ধুলে। তাৰ পাছত নৈৰ পানীত সি তাৰ মুখখন চালে। এৰা, বহুত দিন আৰ্চিত মুখ চোৱাই নাই সি দেখিলে সি বেছি ক'লা পৰা নাই। পিছে খাটনি বেছি পৰিছে। সি অলপ ক্ষীণাইছে। সি গালৰ ওপৰত হাত ফুৰাই চালে। এৰা, চকুৰ গুৰিত অলপ গাল দুখন সোমাই গৈছে। খোৱা বোৱাত অনিয়মীয়া হৈছে। দিনটো কাম কৰি গধূলি আৰু জুতি লগাই ৰান্ধি খাবৰে শক্তি নাথাকে। যিহকে খায় তাকে সোৱাদ যেন লাগে। সেইবুলি মাজে মাজে মাছ কেঁকুৰা নাখালে আৰু দেহাই নেটানে। কাটিৰ দিনকেইটা যাওক। ঘৰটো এটা হ'লেতো নহ'ব, কমেও দুটা ঘৰ। ৰান্ধনি ঘৰটো সুকীয়াকৈ সাজিব লাগিব। এটা মাৰল ঘৰ, এটা বাটচৰা। বহুত কাম। দিনো সৰহ নাই। আঘোণ সোমালেই হাতত কাচি ল'ব লাগিব। এটা মানুহে দেখোন দুখন হাতেৰে আৰু কিমান কৰিব। গোলচে ওপৰলৈ মুখ কৰি শিমলুজোপাৰ ফালে চালে। পাত প্ৰায়বোৰ পকি সৰিল। দুখিলামান হালধীয়া পাত দুই এটা ডালত লাগি আছে। সি দেখিলে এটা ডালত টুকুৰা চৰায়ে বাহ সাজিছে। খেৰকুটাৰ বাঁহবোৰ ডালটোৰ পৰা ওলমি আছে। দুটামান পুৰণি, এইবাৰ বহাগ জেঠতে সজা কিজানি, আৰু দুই এটা নতুন যেন লাগিল। এডাল এডাল কুটা কঢ়িয়াই টুকুৰাই ধুনীয়া আটোম টোকাৰি বাহ সাজে। গোলচেও সাজিব। কিন্তু ঘৰ সজাৰ আগতে সি যেনেকৈ পাৰে দুডৰামান নৈপৰীয়া মাটি ভাঙি উলিয়াব। মাটিয়েই জীৱন। ছোৱালী এজনী আহিলে কি আশাতনো তাৰ লগত থাকিব। ডালিম গাঁৱলৈ গৈ সি এদিন চন্দ্ৰক লগ ধৰিলে। চন্দ্ৰই তাক অভয় দিলে। তইও ভাল বুৰ্বক। তই এলনলি দুনিয়াৰ চব কাম কৰিব পাৰিবি নেকি? মানি আছে টকা? 10-20 টকামান খৰচ কৰিব লাগিব। লেবাৰ লগা। মই আনি দিম। মিকিৰ গাঁৱৰ টুৰু আৰু যদুৱে পইচা লৈ হাজিৰা কাম কৰে। বৰ কাম কৰিব পাৰে। তই লগাই দি অলপ ছুপাৰভাইজ কৰিবি। ময়ো পাৰিলে যাম বাৰু। হৈ যাব। ডু নট এফ্ৰেড। চন্দ্ৰৰ ইংৰাজীখিনি নুবুজিলেও তাৰ উপদেশৰ মৰ্ম গোলচে বুজিলে। তাৰ হাতত 27টামান টকা আছিল। কল কুঁহিয়াৰ বেছি গোটোৱা। এৰা, টকানো কেলে? মিকিৰ লগাই মাটিখিনি ভঙাই ল'ব পাৰিলে বছ। কপাহীকো সি কথাটো ক'লে। কপাহী অৱশ্যে ক'লে, সাঁচতীয়া ৰূপ আটাইকেইটা খৰচ কৰি হাত একেবাৰে উদিং কৰি পেলোৱা বৰ ঠিক নহ'ব। তৰাই কিন্তু ক'লে, মোৰ হাততো কেইটামান টকা আছে নহয় বৌতি। ককাইটিকে দিওঁ, লাগিলে তাৰ মূৰে আমাক একঠামান মাটিকে দিব। তহঁতৰ টকা নেলাগে বুলি প্ৰথমে প্ৰতিবাদ কৰিছিল যদিও পাছত কপাহী আৰু তৰা দুয়োজনীৰে বুজনিত গোলচে 15 টকাৰ ৰূপ ল'লে। ক'লে, এৰা, ইয়াৰে যি ভঙাব পাৰোঁ সেয়া তহঁতৰো হ'ব। কপাহীয়ে হাঁহি ক'লে, কিহৰনো তোৰ মোৰ গাব লাগিছে? আমি আৰু মাইকী মানুহে দুজনীয়ে মাটি চুবাই খামনে? সেয়া আমাৰ মাটি হ'ব। ইংগিতটো বুজি গোলচে মিচিকিয়াই হাঁহিলে। তৰাইও ইংগিতটোৰ তাৎপৰ্য অনুমান কৰি লাজত ৰঙা পৰি তলমূৰ কৰিলে। গোলচৰ মোৰ মাটি বোলাৰ কোনো দৰকাৰ নাই। সেয়া হ'ব আমাৰ মাটি। কপাহীৰ পৰাই গোলচে গম পালে যে তাৰ বাপেক অলপ ভাললৈ আহিছে আৰু মাক তাতে আছে। তাৰ মাকৰ সেৱা যত্নতে বুঢ়াই জীৱন ঘূৰাই পাইছে। মাকক কোনেও এতিয়া আৰু এৰি নপঠিয়ায়। কপাহীয়ে গোলচৰ মুখৰ বিৰক্তি লক্ষ্য কৰি ক'লে, ভালেই হ'ল। মাৰেনো আৰু নিজৰ মানুহটোক এৰি কিমান দিন থাকিব? মতা মাইকীৰ দন কাজিয়া লাগেই। গোলচে মাথোন ক'লে, আকৌ নেলাগিলেই হয়। হাঁহি কপাহীয়ে ক'লে, আৰু এজনী চেনিমাইক পলুৱাই নিলেহে যদি লাগে। এইবেলি পিছে মাৰ সিফলীয়াহে। কপাহীয়ে গোলচৰ মুখলৈ চাই হাঁহিলে। গোলচৰ কপাহীৰ কথা শুনি আনন্দ লাগিল। ছোৱালীজনীয়ে কথাবোৰ ক'লে মৰম লাগি যায়। তৰাই কিন্তু মনে মনে ভাবিলে, গোলচে মোক ধৰি পলুৱাই নিলেও মোৰ আপত্তি নাই।
মাহিতীয়েনো কি মেলদোৱান কৰিব? আমাৰ নিচিনা দুখীয়া মানুহৰ কি আৰু ৰভা পাতি বৰ বিয়া পাতিব? খৰালি হওক, মাটি কেডৰাও উলিয়াওক, ধান মুঠিও চপক, গোলচৰ মনটো পালে ময়ে লাগিলে পলাই যাম। কিনো নোহোৱা কথাটো হ'ব। চন্দ্ৰৰ উপদেশে কাম দিলে। মিকিৰ গাঁৱৰ তুৰু আৰু যদুক লগালে। নেপালী গাঁৱৰো কলা নামৰ নেপালীটোক লগালে। গোলচ নিজেও লাগিল। সাদিন গোটেই দিন হাবি বিৰিঙনি কটালে। চহালিছ আৰু বেছি মাটি ওলাল। গোলচৰ মনটো ডাঠ হৈ পৰিল। ভাঙি ওলোৱা মাটিখিনিৰ ফালে চাই তাৰ গৰ্ব হ'ল। দুপৰৰো বেছি ভাঙতি মাটি তাৰ আগৰ কেডৰাও। সি আজি মাটিগিৰিয়া। আৰু তাক একো নালাগে। সাৰুৱা পলসুৱা নৈপৰীয়া মাটি বৰ বান নুঠিলে এটা সম্পত্তি। ধনশিৰিৰ ফালে চাই ক'লে, ধনশিৰিখন অলপ সিফালে ববলৈ ধৰিলেই হয়, তেতিয়াহ'লে এইফালে মোৰ মাটিৰ ওচৰত নতুন বালি চাপৰি পৰিব। পানীয়ে আৰু মই ওলোৱা মাটিকেডৰাক আমনি নকৰে। সি যেন চকুৰ আগত দেখিলে ধনশিৰিখন তাৰ মাটিৰ পৰা হাতীৰ দৰে বৈ গৈছে। তাৰ মাটি দিনক দিনে ওখ হৈ গৈছে। বাও শালি আহুৰে তাৰ পথাৰ নদন বদন হৈছে। লহপহীয়া সেউজীয়া শইচেৰে তাৰ পথাৰ ভৰি পৰিছে। তৰাই ধান দাইছে, কপাহীয়ে ধান দাইছে। সি ডাঙৰি বান্ধিছে। বিৰিয়াত সি পথাৰৰ পৰা ঘৰলৈ নিছে মেটমৰা ডাঙৰিৰ ভাৰ। নজহা ধানৰ গোন্ধত ঘৰ চোতাল আমোলমোলাই উঠিছে। চাৰিওফালৰ নদন বদন খহনিৰ মাজত তাৰ সৰু আটোমটোকাৰী ঘৰটো ফু মাৰিলে ভাত খাব পৰা এখন পৰিষ্কাৰ চোতাল। পুখুৰীৰ দৰকাৰ নাই। ধনশিৰি থাকে মানে পানীৰ চিন্তা নাই। চোতালৰ আগতে সি কিন্তু দুজোপা ফুল ৰুব। মাটি ভঙাওঁতে 1.5 কোটি টকা খৰচ হ'ল। তাৰে আধা টকা তৰাৰ। পিছে তৰাক মাটি দিয়া নাযাব। তৰাহঁতকনো মাটি কেলে? নিজে হাল বাই খেতি কৰিব নে কিবা? আৰু কৰিলেও খেতি লাগিলে 15 টকাৰ ঠাইত 20 টকা দিম, মাটি নিদিওঁ। মাটিলৈ তাৰ মৰম লাগিল। সাৰুৱা পলসুৱা কোমল মাটিখিনি। গাৰ মঙহ এডোখৰ দিব পাৰিলেও মাটি দিব নোৱাৰি। অৱশ্যে তৰাহঁতেও তাক টকা বা মাটিৰ কথা কোনোদিনেই নক'লে। তৰাই কেৱল সুধিছিল, সেইখিনিত আৰু কোনোবাই মাটি ভঙাইছে নেকি? আৰু কোনে ভঙাব? সেইডোখৰ গোটেইখিনি আমাৰ, হয়নে দেখাই নাই? গোলচৰ মাতত দিগ্বজী সম্ৰাটৰ গৰ্বিত সুৰ। তৰাই আৰু একো নক'লে। গোলচৰ মাটি তৰাৰ মাটি। টকা নাথাকে, মাটি থাকে। সাঁচতীয়া টকাকেইটা খৰচ কৰি মাটিকেডৰা উলিয়াব পৰাত তাৰ আনন্দ লাগিল। চাওঁতে চাওঁতে আঘোণ সোমাল। আগতীয়া ধান পকিবলৈ আৰম্ভ কৰিলে। ধনশিৰিৰ পাৰৰ পুৱাৰ কুঁৱলী ডাঠ হৈ আহিল। দুপৰৰ ৰ'দ মিঠা হৈ আহিল। ৰাতিৰ বতাহকেইটাৰ সোৱাদ হৈ আহিল। এতিয়া আৰু বাম খেতিৰো বতৰ নাই। তথাপি গোলচে তাৰ ভাঙতি মাটিত কোৰেৰে চবিয়াই এনেই কেইমুঠিমান সৰিয়হ আৰু লাই শাকৰ গুটি সিঁচি দিলে। এতিয়াও গজিব। পলস পৰা সাৰুৱা মাটি। গোলচৰ অকণো ভাগৰ নেলাগে। কাম কৰি তাৰ আনন্দ লাগে। সি যেন ৰাতিও নুশুব। পথাৰলৈ যোৱাৰ আগলৈকে সি ঘৰৰ কাৰণে ছালৰ কামি বেৰৰ গান্ধৈ কৰে। কাঠৰ আকাল নাই। বাঁহ বেত উভৈ নদী। ধনশিৰিৰ পাৰৰ বনৰীয়া হাবিত কাঠ বাঁহ বুঢ়া হৈ পচিছে। বাৰিষা নৈতে যিয়ে কোডাল বৰ কাঠ উঠি আহে। মাজে মাজে ডালিম গাঁৱলৈ গৈও সি খুটা চটি দুটামান কাটিলে। ডালিমৰ পশ্চিমৰ বৰহাবিত ভাল কাঠ পোৱা যায়। কঠলুৱা, নাহৰ, শলখ, শাল, সোণাৰু আদি। অলপ ভিতৰলৈ সোমাই গৈ সি বাছি বাছি ভাল কাঠকে কাটিলে। ঘৰ যেতিয়া সাজিমেই, দুদিন যোৱাকৈ সাজিম। ৰুবৰ সময়ত যিদৰে খৰখেদা কৰা দৰকাৰ, দাবৰ সময়ত তেনে খৰখেদাৰ দৰকাৰ নহয়। ধান পকি জহি যোৱাৰ আগতে দাই আনিব পাৰিলেই হ'ল। টুনি বালিমাহীয়ে পথাৰৰ ধান খাই কিমান ঢুকুৱাব। হৰিণা পহু আৰু বনৰীয়া গাহৰি বা হাতীয়ে আমনি কৰিলেই হয়। হাতীয়ে আটাইতকৈ বেয়া। এফালৰ পৰা মহতিয়াই যায়। পিছে এইপাৰে হাতী কেতিয়াবাহে আহে।